এই দুটা বিকল্পই যেতিয়া থাকিব সদৌ অসম ছাত্ৰ সন্থা যেতিয়ালৈকে অসমৰ মাটিত আছে বাংলাদেশীৰ ওচৰত শিৰনত কৰি দ্বিতীয় 116 বিঘা ভূমিত এটা বিশাল পৰিসৰত শহীদ স্মাৰক উদ্যান এখনৰ মুকলি আজি 10 ডিসেম্বৰ অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুদিন আৰু এই দিনটো সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয় শ্বহীদ দিৱস হিচাপে উদযাপন কৰি আহিছে। এইবাৰ কলিয়াবৰৰ গান্ধী পথাৰত সদৌ অসম ছাত্ৰ সন্থাই নগাঁও জিলা ছাত্ৰ সন্থা আৰু কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত কলিয়াবৰত উদযাপন কৰিছে। ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই পতাকা উত্তোলন সমাপ্ত কৰিছে। তাৰ পিছতেই শ্বহীদ দিৱসত শ্বহীদক প্ৰণাম জনোৱা হ'ব। আমাৰ লগত ইতিমধ্যে আহি উপস্থিত হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া। আজি শ্বহীদ দিৱস অসম আন্দোলনৰ জাতীয় শ্বহীদসকলৰ প্ৰতি মই গভীৰ শ্ৰদ্ধাঞ্জলি জনালোঁ। নিজেই ব্যক্তিগত শ্ৰদ্ধা জনালোঁ আৰু অসম আন্দোলনত জড়িত সকলোকে মই প্ৰণিপাত জনালোঁ। আৰু একে সময়তে অসম আন্দোলনৰ পাছত জন্ম হোৱা যি প্ৰজন্ম সেই প্ৰজন্মই অসম আন্দোলনৰ মূল সত্তাটো কঢ়িয়াই লৈ আছে সেই সকলোকে মই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি পুনৰ সংকল্প লৈছোঁ যে অসম আন্দোলনৰ জাতীয় শ্বহীদসকলৰ ত্যাগক আমি অথলে যাব নিদিওঁ, নিৰ্যাতিতসকলৰ ত্যাগক অথলে যাব নিদিওঁ। অসম আন্দোলনৰ পৰিস্থিতিতকৈ আজি পৰিস্থিতি বহুত বেছি ভয়াৱহ হৈ গ'ল। জোৰপুৰি হাত পোৱাহি নাই, জোৰপুৰি কিলাগুটি পাৰ হৈ বাহু পালেহি। অসমত জনবিন্যাস পৰিৱৰ্তন হৈ গ'ল আৰু ইয়াৰ উত্তৰ এটাই যে অসম চুক্তিৰ প্ৰতিটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰিব লাগিব আৰু বিপ্লৱ সমাজ সমিতিৰ সকলো পৰামৰ্শ কাৰ্যকৰী কৰি অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ দিব লাগিব। কাৰণ এইখন অসম আমাৰ, এইখন অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ নিশ্চিত হ'ব লাগিব। যেতিয়ালৈকে ফল নাপাওঁ তেতিয়ালৈকে আমাৰ সংগ্ৰাম অব্যাহত থাকিব। আজি কেন্দ্ৰীয় শ্বহীদ দিৱসত এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। এনেদৰেই পতাকা উত্তোলন আৰু শ্বহীদ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গীত পৰিৱেশন কৰিব এইসকল যুৱতী আৰু মহিলাই এনেদৰে সাজু হৈ উঠিছে। ইতিমধ্যেই কেন্দ্ৰীয় শ্বহীদ দিৱসৰ কাম আৰম্ভ হৈছে, কাৰ্যসূচী আৰম্ভ হৈছে আৰু কেন্দ্ৰীয় কাৰ্যসূচী আৰম্ভ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা ডাঙৰীয়াই। আৰু এইদৰে গৈ যেতিয়া বৰপেটাত মনোনয়ন দাখিল কৰিবলৈ গ'ল, ছাত্ৰ সন্থাৰ আহ্বানত ওলাই অহা হাজাৰ হাজাৰ ৰাইজে তেওঁৰ কণ্ঠই ঘেৰি ধৰিলে। এনেদৰে দেখা গ'ল সদৌ অসম ছাত্ৰ সন্থাই কলিয়াবৰ গান্ধী পথাৰত কেন্দ্ৰীয় শ্বহীদ দিৱস উদযাপন কৰিছে আৰু উদযাপন কাৰ্যসূচীত ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ছাত্ৰ সংগঠন ৰাইজ আহি উপস্থিত হৈ কাৰ্যসূচী অংশগ্ৰহণ কৰি শ্বহীদসকলক স্মৃতিচাৰণ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।